Potibly. Da! How long is it? নমস্কাৰ প্ৰিয় দৰ্শক, এয়া কি দেখিছে নিশ্চয় আপোনালোকে ধৰিব পাৰিছেনে এইটো কি বস্তু হয়? নিশ্চয় হয়তো ধৰিব পৰা নাই। মই আপোনালোকক জনাই আছোঁ এয়া কি হয়। আপোনালোকে ভিডিঅ'টো চাই থাকক, চাই থাকিলে সকলো গম পাব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। যোৱাকালি যিহেতু শ্ৰীকৃষ্ণৰ বাৰ্থডে আছিল বা জন্মাষ্টমী আছিল, আৰু জন্মাষ্টমী উপলক্ষে আমাৰ পৰম্পৰাগতভাৱে কিছু জন্মাষ্টমীৰ সম্ভাৰ হিচাপে বনোৱা হয়। এয়া হৈছে পকা লাড়ু, আৰু এয়া পকা লাড়ু আমাৰ ঘৰতো বনাইছে। অসমীয়াৰ এক খাদ্য সম্ভাৰ, আৰু হয়তো আপোনালোকে পাহৰি গৈছে এয়া পকা লাড়ু কি। আজি পকা লাড়ুৰ বিষয়ে এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ পৰম্পৰাগতভাৱে আমাৰ যি নামৰ অনুষ্ঠান চলে তাত এই লাড়ুবিধ আচলতে প্ৰধান সামগ্ৰী হিচাপে বিবেচনা হৈছিল আগতে। যিহেতু আধুনিক সময় বাগৰাৰ লগে লগে মানুহবোৰ আধুনিক হ'ল, আৰু আধুনিক হোৱাৰ লগে লগে এই সামগ্ৰীবিধ আচলতে পাহৰণিৰ গৰ্ভত পৰিণত হৈছে। সেইবাবে মই আপোনালোকক জনাব বিচাৰিছোঁ যে আচলতে আমি যদি অসমীয়া জাতিটোৱে আমাৰ শিপা হেৰুৱাওঁ তেতিয়াহ'লে জাতিৰ পৰম্পৰা নাথাকিব। আৰু সেইবাবে আজি এই লাড়ুবিধ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। নিশ্চয় আপোনালোকে এই লাড়ুবিধ ঘৰতে প্ৰস্তুত কৰিব পাৰে। সাধাৰণতে এই লাড়ুবিধ প্ৰস্তুত কৰিবলৈ হ'লে চাউলৰ পিঠাগুড়ি আৰু মিঠাই, জুলীয়া মিঠাই, আৰু ইয়াৰ লগত কিছু অন্য সামগ্ৰী লাগে। গতিকে সেইবাবে অলপ জালুকৰ গুড়ি, কিছুমানে আখৈও দিয়ে, তেনেকৈ খাদ্যৰ খোৱাৰ কাৰণে উপযোগী হৈ পৰে। গতিকে এই ৰাতিপুৱাৰ চাহকাপ এই পকা লাড়ুৰে, এনেকৈ ৰাতিপুৱাৰ চাহকাপ আজি মই খাবলৈ লৈছোঁ, আৰু সঁচাই ভাল লাগিল। যিহেতু সৰুতে এই লাড়ুবিধ প্ৰায়ে আমি কাতি মাহৰ খাব পাইছিলোঁ। আজিকালি এই লাড়ুবিধ পাবলৈ নাই। যোৱাকালি মই বহুত কষ্ট কৰি এই লাড়ুবিধৰ কাৰণে কিছু সামগ্ৰী যতন কৰিলোঁ। যিহেতু পিঠাগুড়ি খুন্দিবলৈ আজিকালি গ্ৰাম্য অঞ্চলত ঢেঁকী নাই। মই প্ৰায় ঘৰৰ পৰা 4 কিলোমিটাৰমান আঁতৰত মিলত যাই পেলাই পিঠাগুড়ি খুন্দি আনি মিঠাই পাবলৈ নাই, মিঠাই আনিলোঁ। তেনেকৈ এই লাড়ুবিধ প্ৰস্তুত কৰিলোঁ, আৰু লাড়ু প্ৰায় 1 পোণমান হৈছে। আৰু এনেকৈ থৈ দিছোঁ। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব। পৰৱৰ্তী সময়ত মোৰ ভিডিঅ'সমূহ চাই থাকিবলৈ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। জয় আই অসম, ধন্যবাদ।